নমস্কাৰ, আমাৰ অন্যটি নতুন ভিডিঅ'টোৱে আপোনালোক সকলোকে স্বাগতম জনাইছো। কেইবা মাহৰ আগৰ পৰা যুগলবন্দী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৮,৮০০ গৰাকী আই মাতৃক লৈ দিহানামৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিম বুলি ভাবিছিলে আৰু আজি এই শুভক্ষণৰ আমি সন্মুখীন হৈছো আৰু ৮,৮৫৮ গৰাকী আই মাতৃ একেলগে আজি দিহানাম পৰিৱেশন কৰিব আৰু সেই স্থলীত আজি আমি উপস্থিত আছো। আপোনালোকে চাব পাৰে মোৰ পাছলৈ কিমান হাজাৰ হাজাৰ আই মাতৃ চাওক আৰু সকলো বগা হাজত আছে। কি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হবলৈ গৈ আছে। আপোনালোকে এতিয়া আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী এতিয়া আমাৰ ইয়াত আহি উপস্থিত হৈছে আৰু আপোনালোকে চাওকচোন কিমান ভাল লাগিছে। সকলোৱে বগা হাজত আছে, সকলোৰে নাম লবলৈ একদম বহুত উজ্জ্বমাৰে আছে। প্ৰায় 10,000 গৰাকী মহিলাৰো অধিক এই স্থলীত উপস্থিত আছে। আজি সকলোৱে নাম পৰিৱেশন কৰিলে 10,000 গৰাকীতকৈ অধিক মহিলাই যদি আই মাতৃয়ে যদি একেলগে নাম পৰিৱেশন কৰে কেনেকুৱা এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কিমান এটা আধ্যাত্মিক ভাৱৰ সৃষ্টি হ'ব। ইয়াত চাৰিওফালে সকলোফালে অকল বগা সাজ আৰু বগা সাজ আই মাতৃ আৰু আই মাতৃ এইফালে কৰি আছে ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে এই সভাখনি উদ্বোধন কৰি আছে। কৃষ্ণৰ প্ৰেম ভক্তি বৃদ্ধি কৰিব পাৰে। উপজাই আমাৰ মাজত উপস্থিত থকা সত্ৰাধিকাৰ বন্ধুসকল, বৰ্তমান উদ্যোক্তাসকলে ক'লে যে ইয়াত 10,600 গৰাকীৰো অধিক আই মাতৃয়ে আজি সমবেত হৈছে আৰু প্ৰায় 10,600 গৰাকী আই মাতৃয়ে আজি দিহানাম পৰিৱেশন কৰিব একেলগে। আমি এই আই মাতৃসকলক অলপ সুধিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ অনুভৱখিনি সুধিবলৈ আমি চেষ্টা কৰিম। বাইদেউ, আপোনাৰ অনুভৱটো কওকচোন, আজি কেনেকুৱা লাগিছে আপোনাক? খুব ভাল লাগিছে। আমাৰ এই অনুষ্ঠানটোলৈ আহি খুব ভাল লাগিছে। আমি ভগৱন্তৰ যে নাম ল'ব পাৰিছো। আপুনি ক'ৰ পৰা আহিছে? আমি খোৱাঙৰ পৰা আহিছো। খোৱাঙৰ পৰা হয়। আৰু কিমান মাহৰ পৰা আপোনালোকে প্ৰেক্টিচ কৰি আছে? আমাৰ প্ৰেক্টিচটো তেনেকে এমাহ মানৰ আগৰ পৰাহে হৈ আছিলে। আৰু এতিয়া আপোনালোকৰ লগত আপোনালোকৰ গ্ৰুপটোত কিমান মহিলা আহিছে? আমাৰ খোৱাঙৰ পৰাতো আমি 3খন গাড়ীত আহিছো। এতিয়া আমি কিমানজন ক'ব নোৱাৰিছো। তেনেকে গাড়ীত আমি তেনেকে গোটেই ঠাইৰ পৰা উঠি আহিলো যে। এতিয়া নাম আৰম্ভ হ'বলৈ বেছি টাইম নাই আৰু প্ৰায় 5 মিনিটৰ ভিতৰত নাম আৰম্ভ হৈ যাব। এতিয়া আমি আগলৈ যাওঁ, আই মাতৃসকলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেখেতলোকে 10,000 গৰাকী মহিলাই যেতিয়া আই মাতৃয়ে যেতিয়া নাম পৰিৱেশন কৰিব কেনেকুৱা দেখিবলৈ লাগিব, কেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব, কেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ বুলি আশা ৰাখিলোঁ। সকলোকে তুমি এটা কথা কৈ দিয়াচোন, যাতে সকলোৱে উৰণি লৈ লয়। ৰ'দৰ পৰাও বাচিলে উৰণিখন সকলোৱে যাতে মূৰত লৈ লওক। পিছলৈ যথেষ্ট সংখ্যক বন্ধুসকল, এয়া লাহেকে সকলো আই মাতৃয়ে নাম পৰিৱেশন কৰিবলৈ প্ৰস্তুত হৈছে। চাওক সকলোৱে লাহেকে এতিয়া এয়া আছাম বুক অফ ৰেকৰ্ডত প্ৰায় 10,000 চাওক এটা কিমান নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। 10,000ৰো অধিক আই মাতৃয়ে একেলগে নাম পৰিৱেশন কৰিব, দিহানাম পৰিৱেশন কৰিব আৰু আমাৰ গুৰুজনাৰ দিহানামত আমাৰ বিশ্ববাসীৰ আগত দেখাবলৈ এতিয়া আছাম বুক অফ ৰেকৰ্ডত প্ৰায় 10,000ৰো অধিক খেলি মেলি হ'ব। সকলোলৈকে আমাৰ ফালৰ পৰা শুভকামনা জনালোঁ। আমি কাউণ্টলৈ আগবাঢ়িছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম
10,000 গৰাকীতকৈও অধিক আই মাতৃয়ে ইমান প্ৰখৰ ৰ'দত নাম পৰিৱেশন কৰি থকাৰ বাবে এগৰাকী আই মাতৃ থিতাতে ঢলি পৰিল। ভাগ্য ভাল আছিল যে সময় থাকোঁতেই তেখেতক চিকিৎসা এনেদৰে কৰা হৈছে। প্ৰায় 10,000 গৰাকী আই মাতৃয়ে দিহানাম পৰিৱেশন কৰি সমাপ্ত হ'ল। তেখেতলোকে ইমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, আপোনালোকে দেখিলে নিশ্চয় কি ধুনীয়াকে সকলোৱে নাম পৰিৱেশন কৰিছিলে, বহুত ভাল লাগিলে। এতিয়া তেখেতলোকৰ উৎসাহ চাওক, এনেকুৱা এটা চাগে পৰিৱেশৰ আজিলৈকে কেতিয়াও আমি কল্পনা কৰাও নাছিল, কেতিয়াও দেখাও নাছিল। গুৰুজনাৰ অমৰ সৃষ্টিক এই উদ্যোক্তা মণ্ডলীয়ে বিশেষকে নিৰ্মলা বাইদেৱে আমাৰ বিশ্ববাসীৰ আগত এনেদৰে দাঙি ধৰিছে। আমাৰ গুৰুজনাৰ অমৰ সৃষ্টি দিহানামক এনেদৰে বিশ্ববাসীৰ আগত দাঙি ধৰাৰ কাৰণে নিৰ্মলা বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ ফালৰ পৰা, আৰু আমি সুধিবলৈ চেষ্টা কৰিম, ইয়াৰ আই মাতৃসকলক সুধিবলৈ চেষ্টা কৰিম। বাইদেউ কেনেকুৱা লাগিলে আপোনালোকৰ? খুব ভাল লাগিলে। ইমানখিনি মানুহ একেলগে দৰ্শন পাইছো, এইটো আমাৰ পৰম ভাগ্য। আহিছে আপুনি? আমি যোৰহাটৰ পৰা আহিছো। যোৰহাটৰ পৰা আহিছে। কিমান দিনৰ পৰা আপোনালোকে প্ৰেক্টিচ কৰি আছিলে? শব্দ ভাষা আমি প্ৰেক্টিচ কৰি আছো, আৰু আজি ইমান ধুনীয়া এটা অনুষ্ঠানত বহিবলৈ নিজকে ধন্য মানিছো। আজি আমাক এই সুবিধা দিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছো। এতিয়া আপোনালোকে ডাঙৰকে কয় যে জয় গুৰু শংকৰ বুলি আপোনালোকে ডাঙৰকে কৈ দিয়ক। বহুত ভাল লাগিলে, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলে। আপোনালোকে অসম বুকত ৰেকৰ্ডত আপোনালোকৰ নাম খোদিত কৰিলে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু আমাৰ গুৰুজনাৰ অমৰ সৃষ্টিক এনেদৰে বিশ্ববাসীৰ আগত দাঙি ধৰাৰ কাৰণে নিৰ্মলা বাইদেউকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো। দুলুমণি শইকীয়া, যোৰহাটবাসীৰ তৰফৰ পৰা নিৰ্মলা বাইদেউ আৰু সমূহ ইয়াত যিমানখিনি আমাক এই কৰ্মভাগ কৰি দিবলৈ আগবঢ়াই দিছে সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো, আৰু নিজকে আমি জনান ধন্য অনুভৱ কৰিছো ইয়াৰ অংশীদাৰ হিচাপে নিজকে অংশগ্ৰহণ কৰিছো। চাওকচোন বাই, প্ৰায় 10,000 গৰাকী আই মাতৃয়ে দিহানাম পৰিৱেশন কৰিলে। প্ৰায় 20 মিনিট সময় ইমান ৰ'দত তেওঁলোকে দিহানাম পৰিৱেশন কৰিলে। বাইদেউ আপোনাক কেনেকুৱা লাগিছে? অনুভৱটো কওক। বহুত ধুনীয়া লাগিলে মানে। আপোনালোকে এতিয়া অসম বুকত ৰেকৰ্ডত আপোনালোকৰ নিজৰ নাম খোদিত কৰিলে, তাৰ কাৰণে আমাৰ মানে অতি সুন্দৰ, মানে ভাষা নাই কবলে, মানে এনেকুৱা এটা পৰিৱেশ পালো নহয়, মানে কবলে ভাষা নাই, মানে ইমান এটা অতি সুন্দৰ। 10,000 অধিক মহিলাই যাতে এনেকে এটা লগত কেতিয়াও নাপায়, নহয় জানো? কিমান এখন বিশাল ফিল্ডত প্ৰায় 10,000ৰো অধিক মহিলা একত্ৰিত হৈ ইমান এটা ডাঙৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। চাওক, এয়া নাম পৰিৱেশন কৰি অহাৰ পাছত এয়া সকলো উঠি আহিছে, ঘৰমুৱা হবলৈ আগবাঢ়িছে। চাওক, গৰমত থাকিব নোৱাৰি পিনি এনেকুৱা এটা ঘৰত আমি চাহলৈ আহি গৈছোঁ, আৰু মানুহ চাওক কিমান মানুহ। মাই গড, এনেকুৱা মানুহ আজিলৈকে মই দেখিয়ে পোৱা নাই। আৰু চব পিনে বগা আৰু বগা আৰু বগা, চব পিনে মানুহে আই মাতৃসকলে নাম লৈ আহিলে, পৰিৱেশন কৰি আহিলে, এনেকুৱা এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। আৰু অসম বুক অফ ৰেকৰ্ডৰ মানুহে কৈছে যে এই ৰেকৰ্ডটো ৱৰ্ল্ড ৰেকৰ্ডো হ'ব পাৰে বা নেশ্যনেল ৰেকৰ্ডো হ'ব পাৰে, আৰু ইয়াৰ কাৰণে অপেক্ষা কৰি আছে সকলো। এতিয়া কৈ থৈ গৈছে এনেকৈ যে এইটো নেশ্যনেল ৰেকৰ্ডো হ'ব পাৰে বা ৱৰ্ল্ড ৰেকৰ্ডো হ'ব পাৰে, তাৰ কাৰণে আকৌ প্ৰস্তুতি চলাব। এটা কথা নকলেও ভুল হ'ব যে নিৰ্মলা বাইদেউৰ নামটো আগতে আমি শুনিয়ে পোৱা নাই, যে এনেকুৱা এগৰাকী ব্যক্তি আছে, এনেকুৱা এগৰাকী মহিলা আছে যে এনেকুৱা ধৰণৰ ইমান এটা ব্যতিক্ৰমী চিন্তা কৰিব পাৰে। ইমান হাজাৰ হাজাৰ মানুহক আজিলৈকে একদম ভাল এগৰাকী দিহানামৰ লগত জড়িত থকা মহিলায়ো বা মানুহেও কৰিব পৰা নাই, কিন্তু এইগৰাকী নিৰ্মলা বাইদেৱে আজিলৈকে নামো শুনি পোৱা নাছিলোঁ। কিন্তু আৰু মই এনেকৈ কথা শুনি আছিলোঁ যে অথনি অলপ কিছুমানে পাতিছে যে এইগৰাকীৰ নাম শুনিয়ে পোৱা নাই, তথাপিও এনেকুৱা এটা ব্যতিক্ৰমী চিন্তা কৰিবলৈ সক্ষম হৈছে তেখেত, আৰু সেইকাৰণে তেখেতক ধন্যবাদ নিদি, তেখেতক ব্যক্তিগতভাৱে ধন্যবাদ নিদি নোৱাৰি। আৰু এইটো ক'বলৈ নাযাওঁ যে অকল তেখেতকে ধন্যবাদ দিলেই নহ'ব, তেখেতৰ লগত জড়িত সকলো উদ্যোক্তা মণ্ডলীকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াত থকা আই মাতৃ সকলোৰে মনৰ কথা জানিব নোৱাৰিলেও আমি কিছুমান আই মাতৃৰ মনৰ কথা জানিবলৈ অথনিৰ পৰা চেষ্টা কৰি আছো, আৰু আমি পাইছো, সুধিবলৈ চেষ্টা কৰিম।
আপোনালোকৰ অনুভৱটো কেনেকুৱা কওকচোন আজি? আজি ভাল লাগিলে। নিৰ্মলা দাস বাইদেউৰ দিহা নামৰ যিটো আমি পালো গাবলে, আৰু ইমান খিনি যে মহিলা আগবাঢ়ি এনেকুৱা এটা ব্যতিক্ৰমী যে অনুষ্ঠান হ'ব আপোনালোকে ভাবিছিলে নে কেতিয়া? নাই কেতিয়াও ভবা নাই, এইটোৱে প্ৰথম। আৰু আপোনালোক ক'ৰ পৰা আহিছে? ক'ৰ পৰা? আমি কমাৰঘৰীয়া, এয়া শিৱসাগৰ। কিমান দিনৰ পৰা এই হেৰি কৰি আমি এমাহ মানে কৰিছো দেই, এমাহ মান কৰিছিলো। আৰু এতিয়া আপোনালোকে গম পাইছেনে যে এই নাম কেইভাগী? এতিয়া আছাম বুক অফ ৰেকৰ্ডৰ মানুহে আকৌ কৈছে যে এয়া নেশ্যনেল ৰেকৰ্ডো হ'ব পাৰে বা ৱৰ্ল্ড ৰেকৰ্ডো হ'ব পাৰে, তাৰ কাৰণে অলপ প্ৰচেষ্টা চলাই আছে। তাত আপোনালোকে যাব নে? যদি স্বাস্থ্য ভালে থাকে নিশ্চয় যাম। বন্ধুসকল, এটা কথা ভাবি আচৰিত নালাগেনে বাৰু? ইমান হাজাৰ হাজাৰ মানুহক এনেদৰে ইমান চিনচিয়াৰলি এভাগে নাম পৰিৱেশন কৰিবলৈ উদ্যোক্তাসকল সামৰ্থ্যৱান হ'ল, সক্ষম হ'ল। আৰু ইভাগে যদি এনেকুৱা এটা জেগাত ইমান হাজাৰ হাজাৰ মানুহ যদি গোট খায়, আৰু মাইকী মানুহ যদি গোট খায়, মাইকী মানুহটো জানেই কেনেকুৱা কাউলা কলি কৰি থাকে, কিন্তু যেতিয়া নাম পৰিৱেশন কৰিবলৈ লোৱা হ'ল, তেওঁলোকে একদম নীৰৱ নিস্তব্ধভাৱে তেওঁলোকৰ নাম পৰিৱেশন কৰাৰ আগত নীৰৱ নিস্তব্ধভাৱে আছে। তাৰপিছত ইমান সুন্দৰকৈ একদম নাম পৰিৱেশন কৰিছে, দুইভাগী নাম ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে। নৰসিংহ ৰূপধৰি আৰু নৰ ৰূপধৰি, ইমান সুন্দৰ গুৰুজনাৰ নাম ভাগিক গুৰুজনাৰ দিহা নামক আমাৰ বিশ্ববাসীৰ আগত দেখাবলৈ সক্ষম হৈছে। এয়া চাওক, সকলো মানুহ এতিয়া উঠি আহিছে। তেওঁলোকৰ মনত উচ্ছ্বাসৰ ঢৌ যিটো ক'বলৈ যাওঁ, তেওঁলোকৰ ইমানেই আনন্দ লাগিছে। কিমান এখন বিশাল ফিল্ড দেখিছেনে? কিমান এখন বিশাল ফিল্ড, পিয়লি ফুকন ফিল্ড বুলি কয়, পিয়লি ফুকন ফিল্ড হয়, পিয়লি ফুকন ষ্টেডিয়াম বুলি কয়। এইখন বিশাল ফিল্ডত কিমান হাজাৰ হাজাৰ আই মাতৃ আছিলে অলপ আগতে, আৰু এতিয়া লাহেকৈ আই মাতৃসকল শেষ হৈছে, ইয়াৰ পৰা গৈছে। আৰু এইখিনিতেই মই ক'ব বিচাৰোঁ যে ইমান গৰম, ইমান ৰ'দতো আই মাতৃসকলে তেওঁলোকৰ দিহানাম পৰিৱেশন কৰিলে। আৰু আজিৰ পৰা তাতে আমি আমাৰ ল'ৰা ছোৱালীসকলে, মই এটা এনেই অলপ ধেমালি ক'ব বিচাৰিছোঁ, ধেমালিও নহয় একচুৱেলি হয়ো, যে আমাৰ মাহঁতে একদম বহুত মাহৰ পৰা, প্ৰায় 3 মাহৰো অধিক সময়ৰ পৰা প্ৰেক্টিছ কৰি আছিলে অকল এই দুখা নামহে। অকল উঠোঁতে, বহোঁতে, খাওঁতে, শুওঁতে, একদম মুঠতে দিনে ৰাতি অকল এই কেইষাৰ নামকে পৰিৱেশন কৰি আছিলে। আৰু আজি শেষত গৈ এই নামকেইষাৰী পৰিৱেশন কৰিলে। এই এটা ইমান বিশাল অনুষ্ঠান আয়োজন কৰিলে আৰু একদম সুকলমে হৈ গ'ল। আজিৰ পৰা আমাৰ মাহঁতে চাগে আৰু এইবোৰ হেৰি কৰি নাথাকে আৰু নে? কেইদিনমানলৈ থাকিব আৰু হেৰিটো অকণমান এইটো চখটো থাকিব নে কি কওঁ? ইমান মানুহৰ মাজততো নাম পৰিৱেশন কৰিবলৈ পালে, আজিলৈকেতো পৰা নাছিলে। আৰু সেইটোৱেই কৈছোঁ। আৰু এতিয়া আমিও বুবুৱে মই যাবলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয়